নমস্কাৰ, মই ত্ৰিদীপ ভগৱতী এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। কথা আজি কি পাতিম সেই কথা আপোনালোকে থাম্বনেইল চাই গম পাইছে। গুৱাহাটীৰ কথা পাতিম, গুৱাহাটী স্মাৰ্ট চিটি গুৱাহাটীৰ কথা পাতিম আৰু স্মাৰ্ট চিটি গুৱাহাটীত হোৱা অবৰ্ণনীয় পৰিস্থিতিৰ কথা পাতিম। মানুহে ফ্লাইঅভাৰ কিয় ব্যৱহাৰ কৰে? গাড়ী চলাবৰ কাৰণে ব্যৱহাৰ কৰে। মানুহে ফ্লাইঅভাৰ কিয় বনায়? এই কাৰণে বনায় যাতে ট্ৰেফিক জাম কমে। কিন্তু গুৱাহাটীত পৰহি যেতিয়া বানপানী হ'ল, বানপানীৰ দিনা ৰাতি মানুহে ফ্লাইঅভাৰত গৈ আশ্ৰয় ল'বলগীয়া হ'ল যাতে পানীৰ কোবাল সোঁতত তেওঁলোক উটি নাযায়। সেয়া গুৱাহাটীৰ পৰিস্থিতি। আটাইতকৈ যিখন ডাঙৰ চহৰ, উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ চহৰখনৰ পৰিস্থিতি। স্মাৰ্ট চিটি গুৱাহাটীৰ কথা পাতিম। আজি আমি গোটেই গুৱাহাটী নামৰ এই গোটেই যিখন চহৰ, এই চহৰখনক কিদৰে স্মাৰ্ট চিটি কৰিব খোজা হৈছিল। যিখন গুৱাহাটী আছিল ব্ৰিটিছৰ সময়ৰ এখন গেৰিছন টাউন। গেৰিছন টাউন মানে কি আমি অলপ সময় পাছতে পাতিম। গেৰিছন টাউন গুৱাহাটীক স্মাৰ্ট চিটিৰ নামত কিদৰে হত্যা কৰা হ'ল, কিদৰে গুৱাহাটী নামৰ এই ঐতিহ্যময় চহৰখনক কেৱল আৰু কেৱল স্মাৰ্ট চিটি কৰাৰ নামত আমি আটাইয়ে হত্যা কৰিলোঁ, সেই হত্যাৰ কথা পাতিম। গুৱাহাটীৰ ইতিমধ্যে আধা মৃত্যু হৈছে। এই মৃত্যু কেনেকৈ হ'ল আৰু এই মৃত্যু হোৱাৰ পাছত গুৱাহাটীৰ আজিৰ তাৰিখত এই অবৰ্ণনীয় পৰিস্থিতিটোৰ বাস্তৱ ছবিখন কি, আটাইবোৰ কথা পাতিম। আপোনালোকে শেষলৈ ভিডিঅ'টো এইবাবেই চাব কাৰণ গুৱাহাটী সম্পৰ্কে বিশদভাৱে কথা পতাৰ বাবে আজি আমি প্ৰয়াস কৰিম। আৰম্ভ কৰিব বিচাৰিছোঁ স্মাৰ্ট চিটি গুৱাহাটী এই শব্দ যুগলটোক লৈ। আপোনালোক আটাইয়ে জানে স্মাৰ্ট চিটি গুৱাহাটী শব্দটো প্ৰায়ে ব্যৱহাৰ হয়, কিন্তু শব্দটোৰ আৰম্ভণি ক'ত? 2015 চনত ভাৰত চৰকাৰে ঘোষণা কৰিছিল যে ভাৰতৰ কেইখনমান চহৰক তেওঁলোকে স্মাৰ্ট চিটিলৈ ৰূপান্তৰিত কৰিব। 2015 চনত ভাৰতৰ 20খন চহৰ বাছি লোৱা হৈছিল। সেই বাছি লোৱা 20খন চহৰৰ ভিতৰত আছিল আমাৰ গুৱাহাটীখন। চৰকাৰে কৈছিল যে গুৱাহাটীত তেওঁলোকে কিছুমান প্ৰকল্প ৰূপায়ণ কৰিব আৰু স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিব। মন কৰিব, প্ৰথম যিকেইখন চহৰ বাছি লৈছিল সমগ্ৰ ভাৰতত, তাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছিল আমাৰ গুৱাহাটী। তাৰ পাছত ছবিখন কি? তাৰ পাছত ছবিখন এনেকুৱা, যেতিয়া বিভিন্ন বছৰৰ পাছত সমীক্ষাবোৰ আহিল, সমীক্ষাবোৰে প্ৰমাণ কৰিলে যে দেশৰ 100খন চহৰ, যি 100খন চহৰত স্মাৰ্ট চিটি প্ৰজেক্ট চলি আছে, সেই 100খন চহৰৰ ভিতৰত গুৱাহাটীৰ স্থান হ'ল 97। কল্পনা কৰক, 100খনৰ ভিতৰত গুৱাহাটী আছে 97ত আৰু তাৰ পাছত এই গুৱাহাটীক স্মাৰ্ট চিটি কৰাৰ বাবে আমি প্ৰত্যেক দিনেই নেতাৰ মুখত ভাষণ শুনিছোঁ। তাৰ পাছৰ যিটো তথ্য, এই তথ্যটো মই যেতিয়া পঢ়িছিলোঁ মোৰ নিজৰে ভয় লাগিছিল। এইবাবেই 1914 চনত IIT গুৱাহাটীৰ তথ্য মতে গুৱাহাটীত ফৰেষ্ট কভাৰ আছিল 4864 স্কুৱেৰ কিলোমিটাৰ। 2015 চনত গুৱাহাটীত কিমান সেউজ আৱৰণ বাকী আছে আপোনালোকে জানেনে? মাত্ৰ 16 স্কুৱেৰ কিলোমিটাৰ। এয়া IIT গুৱাহাটীৰ তথ্য। এই তথ্যবোৰে আমাক কি কথা কৈ যায়? আমি এনেকুৱা এটা মিছন খেদিছোঁ যিটো মিছনৰ শেষ সীমা হৈছে 2025 চন। সমগ্ৰ ভাৰতত 2025 চনৰ ভিতৰত স্মাৰ্ট চিটি মিছন শেষ হ'ব। কিন্তু সেই মিছনটোত আমাৰ স্থান হ'ল 97। তাৰ পাছত আমি সেই মিছনটোৰ নামত গুৱাহাটীখনক যিদৰে ধ্বংস কৰিছোঁ, ইয়াৰ বাবে আন কোনো দায়ী নহয়। চৰকাৰত থকা মানুহবোৰোতো আমাৰেই মানুহ। আমি আটাইয়ে মিলি এই যিখন গুৱাহাটী ঐতিহ্য সম্ভৱেৰে ভৰ্তি গুৱাহাটী এখন আছিল, বৈভৱ সম্পন্ন গুৱাহাটী এখন আছিল, এই গুৱাহাটীখনক শেষ কৰা মানুহবোৰ আমি, তাৰ বাহিৰে কোনো নহয়। সেয়া আমি প্ৰথমতে বুজি পোৱাটো দৰকাৰ। এতিয়া আন কিছুমান বাস্তৱ ছবিলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। EPW, ইকনমিক এণ্ড পলিটিকেল উইকলি, এই গোটেই কাকতখনত এক বিশেষ সংখ্যাত সাৰা খান আৰু মাৰিয়া জাৰাই এটা বৰ বিশেষ প্ৰবন্ধত উল্লেখ কৰিছে যে সমগ্ৰ ভাৰতত যিদৰে স্মাৰ্ট চিটিৰ কাম কাজ চলিছিল, সেই স্মাৰ্ট চিটিৰ কাম কাজৰ লগত উত্তৰ পূবৰ চহৰসমূহ নিমিলে। মানে সমগ্ৰ ভাৰতৰ প্ৰদেশসমূহত থকা চহৰসমূহ, ধৰা হ'ল বাৰাণসী বা ধৰা হ'ল উত্তৰ প্ৰদেশৰ কোনোবা এখন চহৰ, সেই চহৰখন যিদৰে স্মাৰ্ট চিটিৰ জৰিয়তে বিকাশ কৰিব পাৰি, অসমৰ বা উত্তৰ পূবৰ চহৰবোৰ কৰিব নোৱাৰি। কাৰণ অসম বা উত্তৰ পূবৰ চহৰসমূহ বাৰাণসী বা ভুৱনেশ্বৰৰ দৰে গঢ়ি তোলা হোৱা নাছিল। এই বিন্দুটো আমি আটাইয়ে নুবুজো বাবেই গুৱাহাটীখনক আজিৰ তাৰিখত আমি মৃত্যু সজ্জাত থকা দেখিছোঁ। গুৱাহাটী আচলতে আছিল কি? গুৱাহাটী আছিল ব্ৰিটিছৰ সময়ত এখন গেৰিছন টাউন। গেৰিছন টাউন মানে সামৰিক বিষয়াসকলে তেওঁলোকৰ ব্যৱস্থা অনুযায়ী গুৱাহাটীক সজাই লৈছিল। গুৱাহাটী মূলতঃ এখন যুদ্ধ ক্ষেত্ৰৰ কাষত থকা চহৰ আছিল, যি চহৰত কেৱল সামৰিক বিষয়াসকল, প্ৰতিৰক্ষা বাহিনীৰ বিষয়াসকল আছিল। ক্ৰমান্বয়ে সেই গেৰিছন টাউনখনক আমি বসতি স্থাপন কৰিলোঁ আৰু এনেকুৱা ধৰণৰ পৰিস্থিতি এটা গুৱাহাটীত সম্ভৱ হ'ল, গুৱাহাটীত সৃষ্টি হ'ল যে গুৱাহাটীৰ ফুটপাথত মানুহে দোকানো দিয়ে, মানুহে চাইকেলো চলায়, মানুহে খোজো কাঢ়ে। গুৱাহাটীৰ ৰাস্তাত মানুহে দোকানো দিয়ে, গুৱাহাটীৰ ৰাস্তাত মানুহে খোজো কাঢ়ে, গাড়ীও চলায়। গুৱাহাটীৰ ৰাস্তা আৰু ফুটপাথ কেইটাত আমি নকৰা কাম একো নাই। মানুহে ৰাতি শুৱেও তাত। গতিকে
তেনেকুৱা এটা পৰিস্থিতি যেতিয়া গুৱাহাটীত সৃষ্টি কৰা হ'ল, পাহাৰবোৰ কাটি ধ্বংস কৰা হ'ল, আজিৰ তাৰিখত গুৱাহাটীৰ পাহাৰত কিমান ডাঙৰ ডাঙৰ মানুহৰ অট্টালিকা আছে এই কথা মোতকৈ আপোনালোক ভালকৈ জানে। কিমান গুৱাহাটীৰ জলাশয় পুতি কোন মন্ত্ৰীয়ে তাত ঘৰ সাজিছে এই কথাবোৰ আপোনালোকে ৰাজহুৱাভাৱে জানে। এই পৰিস্থিতিটো যেতিয়া গুৱাহাটীত সৃষ্টি কৰা হ'ল, লগে লগে সেই গেৰিছন টাউনখনৰ মৃত্যু হ'ল। এখন আমি কংক্ৰিটৰ মহানগৰী গঢ়ি তুলিলো, যিখন মহানগৰীত আজি এই ধৰণৰ এক অবৰ্ণনীয় পৰিস্থিতি হৈছে। আপোনালোক আটাই অনুভৱ কৰিব পাৰে, গুৱাহাটীৰ ক্ষেত্ৰত যদি আমি জাবৰ নিষ্কাশনৰ কথা পাতো, কৃত্ৰিম বানপানীৰ কথা পাতো, ৱেষ্ট মেনেজমেণ্টৰ কথা পাতো, এই আটাইবোৰ ক্ষেত্ৰত গুৱাহাটীৰ পৌৰ নিগমে যি সিদ্ধান্ত লয়, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে যি সিদ্ধান্ত লয়, তাৰ সৈতে নাগৰিকৰ কোনো সম্পৰ্ক নাথাকে। 1990 চনৰ পৰা বিশ্বত চিটিজেন চেন্ট্ৰিক এডমিনিষ্ট্ৰেশ্যনৰ কথা আহিছে, মানে প্ৰশাসন কেনেকে চলিব, নাগৰিকৰ সৈতে কথা পাতি চলিব। কিন্তু গুৱাহাটীত যেতিয়া সাগৰ সদৃশ বানপানী ইমান বছৰ হ'ল, গুৱাহাটীত যেতিয়া জাবৰ নিষ্কাশনৰ নামত ভেকু ভাওনা আমি চলা দেখিলো, এই গোটেই সময়ছোৱাত নাগৰিকৰ মত কি সেই কথাক লৈ চৰকাৰ কেতিয়াও ব্যস্ত নহল। গুৱাহাটী সন্দৰ্ভত যিমান পৰিকল্পনা কৰা হ'ল, হঠাৎ যে গুৱাহাটীত ৰাতিৰ ভিতৰত ফ্লাইঅভাৰ নিৰ্মাণৰ কাম কাজ চলে, হঠাৎ ফুটপাথটো খান্দি পেলোৱা হয়, হঠাৎ ৰাস্তাটো খান্দি পেলোৱা হয়, এই আটাইবোৰ কথাত এখন স্মাৰ্ট চিটি যদি গুৱাহাটী হ'ব লাগিছিল, নাগৰিকৰ সৈতে কথা পতাটো জৰুৰী আছিল। কিন্তু আমি বিগত সময়ছোৱাত দেখিলো, গুৱাহাটীত যিমানেই কাম কাজ হ'ল, আটাইবোৰ কাম কাজ এজন বা দুজন মানুহে যি ৰাতি ভাবে, সেই কাম কাজ তেওঁলোকে ৰাতিপুৱা কৰে, নাগৰিকৰ তাৰ সৈতে কোনো সম্পৰ্ক নাথাকে। তাৰ বাবে আজিৰ তাৰিখত গুৱাহাটী এখন এনে চহৰলৈ ৰূপান্তৰিত হৈছে, যিখন চহৰত কেৱল কংক্ৰিটৰ কেইটামান অট্টালিকা আছে, আৰু মাজে মাজে গুৱাহাটী নামৰ চহৰখনক গেৰিছন টাউন নামৰ যিখন চহৰ আছিল, গেৰিছন চহৰ যিখন আছিল, সেই চহৰখনক আমি আটাইয়ে মিলি হত্যা কৰা আমাৰ প্ৰমাণবোৰ বাকী আছে। এই আটাইবোৰ কথা ৰাজহুৱাকে পতাৰ বাবে মোৰ এইভাবে ইচ্ছা আজি গৈছে, কাৰণ সৰুৰে পৰা মই গুৱাহাটীত ডাঙৰ হৈছো, গুৱাহাটীৰ গোটেই বিৱৰ্তনটো মই দেখিছো। সেইখন গুৱাহাটীকো মই দেখিছো যিখন গুৱাহাটীত মাত্ৰ কেইখনমান ফ্লাইঅভাৰ আছিল। আজিৰ গুৱাহাটীখনকো দেখিছো যিখন গুৱাহাটীত ফ্লাইঅভাৰ নিৰ্মাণৰ নামত মানুহক যিদৰে হাৰাশাস্তি কৰা হৈছে, মানুহৰ জীৱন ধাৰণ প্ৰণালীটো যিদৰে ব্যাহত কৰি পেলোৱা হৈছে, এই গুৱাহাটীখনকো মই দেখিছো। গুৱাহাটীত আন্তঃগাঁথনি নগৰীকৰণৰ অভাৱ, এই গোটেইবোৰ কথা আমি আটাইয়ে জানো। আপোনালোকে শুনি আচৰিত হ'ব, 2030 চনলৈকে সমগ্ৰ বিশ্বৰ 60% মানুহ নগৰত থাকিব বুলি এটা সমীক্ষাই কৈছে। এতিয়া আপোনালোকে কল্পনা কৰক, গুৱাহাটীত নগৰীকৰণৰ নামত কিবা বাস্তৱ পৰিকল্পনা আছেনে? কাইলৈ যদি গুৱাহাটীলৈ যিটো মানুহৰ সুত, অসমৰ বিভিন্ন ঠাইৰ পৰা যিদৰে মানুহ আহি গুৱাহাটীত বসতি স্থাপন কৰিছে, এই মানুহখিনিক গুৱাহাটীত কিদৰে একমোডেট কৰা হ'ব, তাৰ কোনো বাস্তৱ পৰিকল্পনা নাই। গুৱাহাটীৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে পানী। যিখন গুৱাহাটী কৃত্ৰিম বানপানীত বুৰ গৈ থাকে, সেই গুৱাহাটীত খোৱা পানীৰ বাবে মানুহে হাহাকাৰ কৰে। গুৱাহাটীৰ খোৱা পানীৰ সমস্যা আৰু কৃত্ৰিম বানপানীৰ সমস্যা, পানীৰ সমস্যাটোৰ ক্ষেত্ৰত আজিলৈ বাস্তৱসন্মত কোনো পৰিকল্পনা নাই। প্ৰযুক্তিগত একত্ৰীকৰণ, গুৱাহাটীত কোনো ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, যিটো আটাইতকৈ ডাঙৰ কথা। এখন স্মাৰ্ট চিটিত থাকিবলগীয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল ডিজিটেল আন্তঃগাঁথনি নাই গুৱাহাটীত। তাতকৈ ভয়ংকৰ কথাটো হ'ল পথ আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৱাহাটীৰ ৰাস্তাসমূহৰ যিবোৰ অত্যাধিক বোজা, তাৰ কাৰণ যদি আপোনালোকে বিশ্লেষণ কৰে, গুৱাহাটীত দিনত প্ৰায় 1 লাখ গাড়ী চলে, কিন্তু তাৰ পাছতো গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাটো কিমান দুৰ্বল সেই কথা আপোনালোকে নিজেই অনুভৱ কৰিব পাৰে। পাৰিপাৰ্শ্বিক দিশ মই ইতিমধ্যে উল্লেখ কৰিলো, ফৰেষ্ট কাভাৰ গুৱাহাটীত যিদৰে কমিছে, এইদৰে যদি এখন চহৰত ফৰেষ্ট কাভাৰ কমে, সেই চহৰখন কিমান বছৰ জীয়াই থাকিব, এই কথাবোৰ আপোনালোকে নিজেই প্ৰশ্ন কৰিলে উত্তৰ পাব। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, গুৱাহাটীক মাত্ৰ কেইজনমান মানুহে, মাত্ৰ কেইটামান মগজুৱে যিদৰে নিজৰ সম্পত্তি বুলি ভাবে, নাগৰিকৰ অধিকাৰৰ কথা পাহৰি যায়, নাগৰিকৰ সৈতে কোনো কথা নাপাতে, তাৰ বাবেই কিন্তু গুৱাহাটীৰ আজি এই স্বৰূপ হৈছে, এই ৰূপ আমি দেখিবলৈ সক্ষম হৈছো। আটাইতকৈ দুখ লগা কথাটো কি জানেনে? যিখন গুৱাহাটীক আমি আজি ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ চহৰ হিচাপে নিৰ্মাণ কৰা মুখ্যমন্ত্ৰীজনক আমি পাইছো, এই মুখ্যমন্ত্ৰীজন শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ন দপ্তৰৰ বহু বছৰ মন্ত্ৰী আছিল। হিমন্ত বিশ্ব শৰ্মাৰ পাছত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈছিল সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু আজি অশোক সিংঘাল। এই আটাইবোৰ মানুহে গুৱাহাটীৰ ক্ষেত্ৰত কিবা বাস্তৱসন্মত পৰিকল্পনা গ্ৰহণ কৰিলে নে নাই, তাৰ বাস্তৱ ছবিখন আমি সেইদিনা যেতিয়া ৰাতি মানুহে ফ্লাইঅভাৰত গৈ আশ্ৰয় ল'বলগীয়া হৈছে, তেতিয়া আমি দেখিছো। এই মানুহবোৰে গুৱাহাটীৰ নামত অহা ইমান কোটি কোটি টকা, স্মাৰ্ট চিটিৰ নামত অহা কোটি কোটি টকা, এই টকাবোৰ কি কৰিলে, এই টকাবোৰৰ আঁচনিবোৰ কি হ'লগৈ, এই কথাবোৰ কিন্তু এতিয়া মুকলিকৈ সোধাৰ সময় আহিছে। এইবাবেই সময় আহিছে কাৰণ এতিয়া আমি যিটো গুৱাহাটীত কৃত্ৰিম বানৰ সমস্যা দেখিছো, যিদৰে গুৱাহাটীত আন্তঃগাঁথনি নিৰ্মাণ হৈ থকা দেখিছো,
এই আন্তঃগাঁথনিটো এবছৰ দুবছৰত সম্পূৰ্ণ নহব। ফ্লাইঅভাৰবোৰটো এখন দুখন এবছৰ দুবছৰত শেষ নহয়। ফ্লাইঅভাৰবোৰ যেতিয়ালৈকে শেষ নহব বা ফ্লাইঅভাৰ শেষ হোৱাৰ পাছতো এই কৃত্ৰিম বানপানীৰ সমস্যাটোৱে গুৱাহাটীত কি ভয়াৱহ ৰূপ ল'ব, সেই কথাবোৰ কিন্তু এতিয়া মুকলিকৈ পতাৰ সময় আহিছে। আমি গেৰিছন টাউন গুৱাহাটীখনক মানুহৰ বসতিস্থল কৰি আমাৰ অত্যাধিক জীৱন যাপনৰ বোজা গুৱাহাটীৰ ওপৰত জাপি দি গুৱাহাটীৰ আত্মাটোক যিদৰে হত্যা কৰিছো, গুৱাহাটীয়ে কিন্তু এতিয়া আমাৰ ওপৰত প্ৰতিশোধ ল'ব আৰু সেই প্ৰতিশোধৰ বাবে আপুনি মই আটাই সাজু হোৱাটো দৰকাৰ। শেষত এই কথাই উল্লেখ কৰিম, গুৱাহাটী উন্নয়ন দপ্তৰৰ নিয়ন্ত্ৰণত থকা মন্ত্ৰীসকল, চৰকাৰখনে গুৱাহাটীৰ সমস্যাটোক যদি এতিয়াও গুৰুত্ব সহকাৰে নলয়, আমি কিন্তু গুৱাহাটীৰ প্ৰতিশোধৰ পৰা এজনে আনজনক বচাব নোৱাৰিম। কাৰণ ইমান বছৰ আমি গুৱাহাটীক কৰা অত্যাচাৰ, ইমান বছৰ গুৱাহাটীক আমি কৰা এই আটাইবোৰ জোৰ জুলুমৰ যেতিয়া গুৱাহাটীয়ে প্ৰতিশোধ ল'ব, যি প্ৰতিশোধ আমি কৃত্ৰিম বানপানীৰ ৰূপত দেখিছো, যি প্ৰতিৰোধ আমি ইতিমধ্যে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ মাজত দেখিছো, এই প্ৰতিশোধৰ পৰা কিন্তু আমি কোনেও বাচিব নোৱাৰিম। গতিকে আশা কৰিম গুৱাহাটীৰ সমস্যাটোৰ ক্ষেত্ৰত কেৱল ভাষণবাজি নকৰি, ভেলকিবাজি নকৰি, গুৱাহাটীৰ সমস্যাটোৰ ক্ষেত্ৰত কেৱল আশ্বাস নিদি গুৱাহাটীৰ সমস্যাটোক গুৱাহাটীৰ সমস্যাৰ নিচিনাকে সমাধান কৰিবলৈ আগবাঢ়ক আৰু স্মাৰ্ট চিটি মিছনটো গুৱাহাটী কেন্দ্ৰিক কৰি তোলক। গুৱাহাটীত ফ্লাইঅভাৰ লাগে, কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল গুৱাহাটীত মানুহ জীয়াই থাকিব লাগিব। এই আটাইবোৰ কাম নিশ্চিত কৰাৰ দায়িত্ব চৰকাৰৰ। আশা কৰিম চৰকাৰে নাগৰিকৰ সৈতে কথা পাতি অন্তত এই ভয়ংকৰ পৰিস্থিতিৰ পাছত গুৱাহাটী সম্পৰ্কে বাস্তৱসন্মত চিন্তা কৰিব। ধন্যবাদ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম।